নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি এনে এটা স্কলাৰশ্বিপৰ সম্পৰ্কত আলোচনা কৰিবলৈ লৈছো যিটো স্কলাৰশ্বিপ এছবিআই ফাউণ্ডেশ্যনৰ পৰা দিয়া হয় আৰু স্কলাৰশ্বিপটোৰ নাম হৈছে আশা। যিটো স্কলাৰশ্বিপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় 7.5 লাখ টকা পৰ্যন্ত স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হয়। আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এছবিআই ফাউণ্ডেশ্যনৰ এই আশা স্কলাৰশ্বিপ সম্পৰ্কত জানিব পাৰিবা আৰু এইটো স্কলাৰশ্বিপৰ বাবে 6ৰ পৰা পোষ্ট গ্ৰেজুৱেট পৰ্যন্ত যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে পঢ়ি আছে সকলো ছাত্ৰ-ছাত্ৰী আবেদন কৰিব পাৰিবা। কেনেকৈ আবেদন কৰিবা, যোগ্যতা কি লাগিব আৰু লাষ্ট ডেট কেতিয়া, সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। এছবিআই ফাউণ্ডেশ্যনৰ পৰা কেইবাটাও পৰ্যায়ৰ স্কলাৰশ্বিপ দিয়া হয়। প্ৰথমতে তোমালোকে পৰ্যায়কেইটা চোৱা। প্ৰথম আহিলে SBIF আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ স্কুল ষ্টুডেণ্ট। স্কুল ষ্টুডেণ্টৰ বাবে এইটো স্কলাৰশ্বিপ দিয়া হয়। ক্লাছ 6ৰ পৰা ক্লাছ 12ৰ ষ্টুডেণ্টক এইটো স্কলাৰশ্বিপ দিয়া হয়। নেক্সট আহিলে SBI আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে HS পাছ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে। নেক্সট আহিলে SBIF আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট। যিসকলে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, মাষ্টাৰ কৰি আছে সেইসকল ষ্টুডেণ্টৰ বাবে। নেক্সট SBI আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ IIT ষ্টুডেণ্ট, IIT ষ্টুডেণ্টৰ বাবে। নেক্সট আহিলে SBI আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ IIM ষ্টুডেণ্ট। অৰ্থাৎ SBIয়ে প্ৰতিটো শাখাৰ ষ্টুডেণ্টৰ বাবে স্কলাৰশ্বিপ প্ৰদান কৰে। এই স্কলাৰশ্বিপৰ পৰিমাণো যথেষ্ট বেছি হয়। স্কলাৰশ্বিপৰ পৰিমাণটো চাই লোৱা। SBI আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ স্কুল ষ্টুডেণ্ট। স্কুল ষ্টুডেণ্টৰ বাবে 15,000 টকা দিয়া হয়। এইটো স্কলাৰশ্বিপ ওৱান টাইম স্কলাৰশ্বিপ। ইয়াত 15,000 টকা দিব এটা বছৰৰ বাবে। এই স্কলাৰশ্বিপৰ বাবে অনলাইনৰ লাষ্ট ডেট হ'ল 20 অক্টোবৰ। SBI আশা স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট, এইসকল ষ্টুডেণ্টৰ বাবে স্কলাৰশ্বিপৰ পৰিমাণ হ'ল 50,000 টকা। আবেদনৰ লাষ্ট ডেট 20 অক্টোবৰ। পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে দিয়া হয় 70,000 টকা আৰু আবেদনৰ লাষ্ট ডেট একে 20 অক্টোবৰ। IIT ষ্টুডেণ্টৰ বাবে 2 লাখ টকা ইয়াত স্কলাৰশ্বিপ দিয়া হয় আৰু 20 অক্টোবৰ লাষ্ট ডেট। IIMৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে 7,50,000 টকা ইয়াত স্কলাৰশ্বিপ হিচাপে দিয়া হয়। লাষ্ট ডেট হ'ল 20 অক্টোবৰ। এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবলৈ থাকিব লগা যোগ্যতাখিনি কি তোমালোকে চাই লোৱা। প্ৰথম কথা হ'ল ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ষ্টুডেণ্ট মাষ্ট হেভ ছিকিউৰ্ড 75% মাৰ্কছ অৰ এবভ ইন দিয়াৰ প্ৰিভিয়াছ একাডেমিক ইয়েৰ। অৰ্থাৎ 6ৰ যদি এজন ছাত্ৰই বা এগৰাকী ছাত্ৰীয়ে আবেদন কৰে তেতিয়াহ'লে তেওঁ 5ত 75%ৰ ওপৰত মাৰ্কছ পাব লাগিব। আৰু ঠিক তেনেকৈ 9ত যদি কোনোবা এজন ষ্টুডেণ্টে আবেদন কৰে তেতিয়াহ'লে তেওঁ 8ৰ পাৰ্চেণ্টেজ 75ৰ ওপৰত হ'ব লাগিব। ঠিক একেদৰে 12ত যদি কোনোবা ষ্টুডেণ্টে আবেদন কৰে তেতিয়াহ'লে তেওঁৰ 11ৰ পাৰ্চেণ্টেজ 75ৰ ওপৰত হ'ব লাগিব। আৰু এটা ইয়াত যোগ্যতাৰ কথা বিশেষভাৱে উল্লেখযোগ্য, সেইটো হ'ল যিটো গ্ৰছ এনুৱেল ফেমিলি ইনকাম, অৰ্থাৎ পেৰেণ্টছৰ ইনকামটো 3 লাখ টকাতকৈ বেছি হ'ব নালাগিব, মানে 3 লাখ টকাৰ তলত হ'ব লাগিব। ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে জানি লোৱা যে 50% অফ দ্য স্লটছ উইল বি ৰিজাৰ্ভ ফৰ ফিমেল এপ্লিকেণ্টছ। ছাত্ৰীৰ বাবে ইয়াত 50% ছিট কিন্তু ৰিজাৰ্ভ থাকিব। গতিকে ছাত্ৰীসকলে যদি আবেদন কৰে পোৱাৰ সম্ভাৱনাটো বহুত বেছি হয়। আৰু SC ST কেণ্ডিডেটৰ বাবেও ইয়াত প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী SC বা ST কেটেগৰী তেওঁলোকে আবেদন কৰিলে তেওঁলোকে পোৱাৰ সম্ভাৱনাও যথেষ্ট বেছি হয়। ডকুমেণ্টছ কি লাগিব তোমালোকে চোৱা। মাৰ্কশ্বিট ফ্ৰম দ্য প্ৰিভিয়াছ একাডেমিক ইয়েৰ, ক্লাছ 12, গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন এপ্লিকেবল। যিহতেই তোমালোকে এপ্লাই নকৰা কিয়, তোমালোকে যদি পোষ্ট গ্ৰেজুৱেশ্যনৰ বাবে কৰা তেতিয়াহ'লে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট দিব লাগিব। ঠিক একেদৰে যদি তোমালোকে আণ্ডাৰ গ্ৰেজুৱেটৰ বাবে কৰা তেতিয়াহ'লে আগৰ বছৰৰ মাৰ্কশ্বিট তোমালোকে জমা দিব লাগিব। ক্লাছ 12, গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন এজ এপ্লিকেবল, মানে যিটো স্কলাৰশ্বিপৰ বাবে কৰিবা তাৰ আগৰ বছৰ তোমালোকৰ মাৰ্কশ্বিট দিব লাগিব। গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টিফাই প্ৰুফ, আধাৰ কাৰ্ড দিব লাগিব। কাৰেণ্ট ইয়েৰ ফিজ ৰিচিপ্ট দিব লাগিব আৰু প্ৰুফ অফ কাৰেণ্ট ইয়েৰ এডমিশ্যন, চলিত বছৰৰ এডমিশ্যনৰ প্ৰুফ দিব লাগিব। নেক্সট আহিলে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেণ্ট। বেংক একাউণ্ট দিবই লাগিব। পেৰেণ্টৰ হ'লেও হ'ব, মানে অভিভাৱকৰ হ'লেও হ'ব বা এপ্লিকেণ্টৰ হ'লেও হ'ব। নেক্সট আহিলে প্ৰুফ অফ ইনকাম। ইনকাম চাৰ্টিফিকেট যিহেতু দিবই লাগিব, এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট, কাষ্ট চাৰ্টিফিকেট ৱেভাৰ এপ্লিকেবল। এইখিনিয়ে হ'ল প্ৰয়োজনীয় ডকুমেণ্টছ। যদি তোমালোক ছাত্ৰী হয় তেতিয়াহ'লে তোমালোকৰ বাবে এই স্কলাৰশ্বিপটো পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। লগতে SC আৰু ST কেটেগৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও সম্ভাৱনা যথেষ্ট বেছি হয়। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰী জেনেৰেলৰ বা OBC সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এনেকৈ ভাবিব নালাগে যে তেওঁলোকে স্কলাৰশ্বিপটো নাপাবও পাৰে।
কাৰণ যদি পাৰ্চেণ্টেজটো থাকে মানে 75ৰ ওপৰত পাৰ্চেণ্টেজ হ'বই লাগিব, যিটো স্কলাৰশ্বিপৰ বাবেই নকৰা কিয় 75ৰ ওপৰত হ'লেহে তোমালোকে আবেদন কৰিব পাৰিবা। মানে গ্ৰেজুৱেশ্যন লেভেলৰে হওক, পোষ্ট গ্ৰেজুৱেশ্যনেই হওক বা IIT IIM যিটো স্কলাৰশ্বিপৰ বাবে এপ্লাই নকৰা কিয় তোমালোকৰ আগৰ বছৰৰ পাৰ্চেণ্টেজ কিন্তু 75ৰ ওপৰত হ'বই লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰে। যদি তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে বাডি ফৰ ষ্টাডি এই ৱেবছাইটত গৈ আবেদন কৰিব পাৰা। অৱশ্যে তোমালোকে কম্পিউটাৰ চেণ্টাৰত গৈ প্ৰতিটো স্কলাৰশ্বিপৰ বাবে আবেদন কৰিলে তোমালোকৰ বাবে যথেষ্টখিনি সুবিধা হয়। মিনিমাম এটা চাৰ্জ লয়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি ডকুমেণ্টছ আপলোড দিব লাগে সেই সকলো ডকুমেণ্টছ আপলোড দিয়াৰ ক্ষেত্ৰত কম্পিউটাৰ চেণ্টাৰৰ পৰা কৰিলে তোমালোকৰ সহজ হ'ব। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি তোমালোক উপকৃত হৈছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' লাভ কৰিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।